হাৰ্ট এটেক এতিয়াও আমাৰ গোটেই বিশ্বতে যে 1 নম্বৰ মৃত্যুৰ কাৰণ হৈ পৰিছে হুৰ নতুন ডাটা অনুযায়ী 2025ত 25% অফ দ্য ডেথ আউটসাইড হস্পিটেল অকল হাৰ্ট এটেকৰ কাৰণেই হয় যদিহে আপোনাৰ ঘৰত হাৰ্ট এটেক বুলি আপুনি ভাবিছে তেতিয়াহ'লে কি কৰিব প্ৰথম কথা 4-5টা দৰৱ আপুনি লগত ৰাখক এটা দৰৱ হৈছে ডিস্প্ৰিন 300 mg এটা হৈছে ক্লপিডগ্ৰেল 75 mg এটা হৈছে আপোনাৰ ৰজুভাষ্টেটিন বা এট্ৰভাষ্টেটিন 80 mg আৰু 40 mg আৰু নহলে সৰ্বিট্ৰেট আপোনাৰ লগত ৰাখক 5 mg যিয়ে আপোনাক হেল্প কৰিব হাৰ্ট এটেকৰ পৰা আপোনাৰ যেতিয়া হাৰ্ট এটেক হয় তেতিয়া আপোনাক এটাই প্ৰসেস আছে যাক আপোনাক বচাব পাৰে আৰু সেই প্ৰসেসটোক আমি কোৱা হয় এনজিওপ্লাষ্টি বা এনজিওগ্ৰাফি কৰি পেলাই যেটো কৰা হয় এনজিওপ্লাষ্টি এনজিওগ্ৰাফি কৰি পেলাই আপোনাৰ হাৰ্ট ৰেটটো হস্পিটেলৰ যেতিয়া দেখা যায় তেতিয়া 5% লৈকে ৰিডিউস হৈ যায় মৰ্টেলিটি আৰু হেতুৱে এটা বৃহৎ ধৰণৰ সাফল্য বুলি আমি কাৰ্ডিওলজি সোসাইটিৰ আমি ভাবো যদিহে আপুনি কোনো এনেকুৱা হস্পিটেললৈ যাব নোৱাৰে য'ত কেথলেব আছে বা আপোনাৰ ঘৰৰ পৰা হেনেকুৱা ধৰণৰ কোনো হস্পিটেল নাই তেনেহলে আপোনালোকে থ্ৰম্বোলাইসিস বা এন্টিকোয়াগুলেন্ট আছে যাৰ থ্ৰুদিও আপুনি হাৰ্টৰ এটেকটো প্ৰিভেন্ট কৰিব পাৰে কিন্তু মনত ৰাখিব ই এটা টাইম ফেক্টৰ আপুনি যদিহে হাৰ্টৰ বেমাৰী ততাতৈকে কোনো এক হস্পিটেললৈ লৈ আনিব নোৱাৰে সোনকালে আৰু 12 ঘণ্টাৰ ভিতৰত যদি আপুনি এনজিওপ্লাষ্টি এনজিওগ্ৰাফি কৰিব নোৱাৰে তেনেহলে আপোনাৰ হাৰ্টটো বেয়া হৈ গৈ থাকে আৰু থ্ৰম্বোলাইসিসও ঠিক তেনেকুৱাই